বিধায়কে নিজ মুখে দিছিল প্ৰতিশ্ৰুতি ৰাইজসকল ৰাস্তাটো বনাই দিম নাৰিকল ভাঙি ৰঙা ফিটাও কাটিলে বিধায়কে পিছে প্ৰতিশ্ৰুতি নাৰাখিলে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এতিয়া বিজেপি দলৰ সমৰ্থকে বিধায়ক দিগন্ত কলিতাৰ বিৰুদ্ধে দিছে মুৰ্দাবাদ ধ্বনি বিকাশৰ গংগা বুৱাই দি থকা বুলি দম্ভালি মাৰি থকা এই বিজেপি চৰকাৰখনৰ দিনতে এতিয়া বাট পথৰ দুৰৱস্থাই ৰাইজক অতিষ্ঠ কৰিছে মই বৰ্তমান উপস্থিত আছো কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া পুপ্পাৰ লোকৰা গাঁৱত এই গাঁওখনৰ যিটো পথ আছে এই পথটোৰ যি দুৰৱস্থা এই দুৰৱস্থাৰ বাবে এতিয়া ৰাইজে অতিষ্ঠ হৈ পৰিছে এয়া হৈছে কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাছবাৰীৰ পুপ্পাৰ লোকৰাৰ এই পথছোৱা এতিয়া বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে বাৰিষাৰ আৰম্ভণি নহওঁতে এজাক বৰষুণতে এতিয়া বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে এই দৃশ্য তথা ঘটনা কমলপুৰ সমষ্টিৰ পুপ্পাৰা লোকৰা গাঁৱৰ এটা ভাল সুচল বছৰৰ প্ৰতিটো সময়ত অহা যোৱা কৰিব পৰা ৰাস্তাৰ বাবে সামৰাও কাটিবলগীয়া হৈছে গাঁওবাসীয়ে যি সময়ত গাঁৱে ভূঞে ৰাস্তা ঘাটৰ উন্নয়নক বিকাশৰ চানেকি ৰূপে চৰকাৰে প্ৰচাৰ চলাই আহিছে সেই সময়ত এই গাঁওবাসীয়ে প্ৰতিবাদ কৰিছে ৰাস্তা ঘাট উন্নয়নৰ দাবীত নো ৰোড নো ভোট নো ৰোড নো ভোট নো ৰোড নো ভোট এইটো ইতিমধ্যে আমাৰ শ্লোগানত দিছে আমাৰ মহিলাসকলে গতিকে আমি ভোট বৰ্জন কৰিম যেহেতু আমাৰ ৰাস্তা নহয় গতিকে আমি ভোট বৰ্জন কৰিম তেখেতসকলে ৰাস্তাটো কৰি দিম বুলি পেলাই আজিতো বিধায়কৰ কাৰ্যকাল নহয় হ'ল কিজানি তেনেস্থলত আমি বিধায়ক মহোদয়ক আমি ভোট বৰ্জন কৰিম বুলি আমি পুপ্পালোকৰা গাঁৱৰ পৰা আমি সিদ্ধান্ত কৰিছো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নাৰিকল ভাঙি ফিটা কাটি বিধায়ক দিগন্ত কলিতাই পুপ্পাৰা লোকৰা গাঁৱৰ কেঁচা পথটো নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল প্ৰতিবাদী ৰাইজৰ অভিযোগ বহুদিন বাগৰিল কিন্তু পথটোত এচপৰাও মাটি নপৰিল পুপ্পালোকৰা গাঁৱৰ আমাৰ গাঁৱৰ পৰিৱেশটো একেবাৰে বেয়া আজি যোৱা 5 বছৰেদি আমাৰ ৰাস্তাটো দিম বুলি এতিয়ালৈকে আমাৰ ৰাস্তাটো দিয়া হোৱা নাই দুবাৰ তিনিবাৰ মান ফটো মাৰি নিলে ফিটাও কাটিলে কিন্তু এতিয়ালৈকে আমাৰ ৰাস্তাটো ঠিক হোৱা নাই আমাৰ তেখেতক কবা নালগাওঁতে তেখেতে আহি সোমাই কয় কি আমাৰ ৰাস্তাটো কৰিম আজি 5 বছৰে ইমান ডাঙৰ ৰাস্তা কৰিছি এই নামুনি আমাৰ ভিতৰচৰ ৰাস্তাটো কৰিব পৰা নাই নে যদি ইলেকশ্যনৰ আগত আমাক এই ৰাস্তাটো নহয় আমি কিন্তু তেখেতক ভোট নিদো আমি কেইবাবাৰো কৈছো এতিয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলীয় কাৰ্যকৰ্তাৰ জৰিয়তে আধাৰশিলা বনাই পুনৰ পথ নিৰ্মাণৰ টোপ দিয়া বুলি দিগন্ত কলিতাৰ বিৰুদ্ধে অভিযোগ আনিছে গাঁওখনৰ প্ৰতিবাদকাৰীসকলে এনেধৰণৰ কাম কৰি ধনৰ অপচয় কৰাতকৈ নিৰ্বাচনৰ পূৰ্বে পথছোৱা সঠিকভাৱে নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট DY 365